हेलो मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। খুবেই ইণ্টাৰেষ্টিং আৰু প্ৰশ্ন উত্তৰসমূহ মই লিখা নাই। কেলে লিখা নাই কাৰণ এইবোৰ বুজিলে মুখস্থ কৰিব নালাগে। মই তোমালোকৰ লগত চেপ্টাৰটো বুজাই দিছোৱেই। আজি প্ৰশ্ন উত্তৰ লিখোঁতে মই আৰু এবাৰ এইবোৰ বুজাই দিম। তোমালোকে যাতে মুখস্থ কৰিব নালাগে। তেনেহ'লে আমি লেসন অনুশীলনী প্ৰশ্নখিনি সলিউশন আৰম্ভ কৰি আছো। ঠিক আছে, তেনেহ'লে আমি অনুশীলনীৰ প্ৰথম প্ৰশ্নটো কি আছিলে? ইয়াৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ মুখস্থ কৰা দৰকাৰ নাই। মই অলপ আগত ক'লোৱেই, তোমালোকে যদি চেপ্টাৰটো বুজিছা তেতিয়াহ'লে উত্তৰবোৰ নিজেই কৰিব পাৰিবা। মই তোমালোকৰ লগত কেনেকৈ কৰিব লাগে ডিসকাস কৰিম, সেইকাৰণে মই উত্তৰসমূহ লিখা নাই। মই অলপ আগত ক'লোঁ কিয় মই উত্তৰসমূহ আগৰ পৰা লিখি দিয়া নাই। ঠিক আছে, আৰু তোমালোকে যদি চেপ্টাৰটো বুজা নাই প্লে লিষ্টত যাবা, এই চেপ্টাৰটোৰ নাম মাৰিবা পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্ট। আটাইবোৰ ভিডিঅ' বাৰে বাৰে চাবা, বস্তুখিনি বুজিলে একেবাৰে সহজ হ'ব। তেনেহ'লে কি কৈছে প্ৰথম প্ৰশ্নটো আমি পঢ়োঁ। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? যেতিয়া মই চেপ্টাৰটো আলোচনা কৰিছিলোঁ তেতিয়া মই বাওঁপিনৰ পৰা সোঁফালে গ'লে কি কি হয় অলপমান তোমালোকে মনত পেলোৱাচোন। ঠিক আছে, সেইকাৰণে মই কৈছিলোঁ যেতিয়া মই এই আধুনিক পৰ্যাবৃত্ত তালিকাটো বুজাইছোঁ সেই ভিডিঅ'টো তোমালোকে ভালদৰে চাবা। বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰটো কি হয়? পৰমাণুটো আকাৰবোৰ কমি যায়, এটমিক সাইজটো সৰু হয় বাওঁফালৰ পৰা সোঁফালে গ'লে। বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন এৰি দিয়াৰ যিটো ক্ষমতা এইটো কমি যায়, কাৰণ নিউক্লিয় আধানটো বাঢ়ি যায়। ঠিক আছে, আৰু এটা আমি জানো বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় আৰু ধাতুৰ সক্ৰিয়তাটো কমি যায়। এইবোৰ মই বুজাই দিছিলোঁ। আজি সেই টপিকখিনিতো মই বুজাই দিব নালাগে, আগৰ ভিডিঅ' চালে হ'ব। তো কি কৈছে, মৌলবোৰৰ কম ধাতৱীয় ধৰ্ম হৈ পৰে। এইটোতো ঠিকেই আছে, শুদ্ধ। মই এতিয়া অলপ আগত ক'লোঁ ধাতৱীয় ধৰ্মবোৰ কমি কমি যাব। কিয় কমিব? কাৰণ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমি যায়, নিউক্লিয় আধানটো বাঢ়ি যায় আৰু ইলেক্ট্ৰনবোৰক আকৰ্ষণ কৰি বেছি ৰাখিব পাৰে। সেইকাৰণে ধাতৱীয় ধৰ্মটো কমে, এইটো আমাৰ শুদ্ধ। তেনেহ'লে মৌলবোৰৰ কম ধাতৱীয় ধৰ্ম হৈ পৰে, এইটো শুদ্ধ। আমাক অশুদ্ধটো উলিয়াব কৈছে, এইটো নহ'ব। যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, এইটোও মই ক'লোঁ যোজক ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকিব। বাওঁপিনৰ পৰা সোঁফাললৈ গ'লে কি হয়? পৰ্যায়বিলাকত যোজক ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ে। ইয়াতে এটা হ'ব, ইয়াতে দুটা হ'ব, ইয়াতে তিনিটা হ'ব, এইদৰে। ইয়াতে কৈছে যোজক ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ে, এইটো শুদ্ধ। পৰমাণুবোৰৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়, এইটো সহজে হেৰুৱালে কি হ'ব? ধাতৱীয় গুণটো বাঢ়িব, কিন্তু ইয়াতে ধাতৱীয় গুণটো কমেহে, মানে সহজে হেৰুৱাব নোৱাৰে। এইটো দিছে সহজে হেৰুৱায়, মানে এইটো অশুদ্ধ। আৰু অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। এটা আম্লিক হ'বই, কাৰণ আমি জানো অধাতুৱে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, এতিয়া এইটো ধাতুৱে যদি বিক্ৰিয়া কৰে ক্ষাৰকীয় হ'ব। ইয়াৰ পৰা এইটো গ'লে ক্ষাৰকীয় হ'ব, কিন্তু যিমান ইপিনে যাব অধাতু পাব। অধাতুবোৰ কি হৈ যাব? অধাতৱীয় অক্সাইডবোৰ আম্লিক। মই চেপ্টাৰ বুজাওঁতে কৈছোঁ আম্লিক হ'ব, আম্লিক হৈ পৰে কৈছে। এইটোও শুদ্ধ, এইটোও শুদ্ধ, এইটোও শুদ্ধ। কিন্তু যোজক ইলেক্ট্ৰন সহজে হেৰুৱায়, সহজেতো হেৰুৱাব নোৱাৰে, ধাতৱীয় গুণটো কমি যায়। আমাৰ উত্তৰটো হ'ব এইটো নাম্বাৰ চি। বুজি পালা? এই টপিকৰ ওপৰত মই এটা ভিডিঅ' বনাই দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে চালে আৰু বস্তুখিনি ক্লিয়াৰ হ'ব। উত্তৰটো হ'ব আমাৰ পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়।
ওকে সহজে হেৰুৱা এইটো ভুল কাৰণ ধাতুৰ গুণটো ধাতৱীয় গুণটো কমেহে আৰু ধাতুৱেহে সহজে ধাতৱীয় গুণটো সদায় মনত ৰাখিবা বাও পিনৰ পৰা সোঁফালে গ'লে কমে আৰু বৰ্গত কি হ'ব ওপৰৰ পৰা তললৈ গ'লে বাঢ়ে মানে ধাতৱীয় গুণটো বাঢ়ে মানে সহজে ইলেক্ট্ৰন হেৰুৱাব পাৰিব ঠিক আছে ইয়াতে ইপিনে গ'লে কিয় বাঢ়ে চাৱা ইয়াতে 4 হ'ল প্ৰটনৰ সংখ্যা প্ৰটনটো হ'ল যোগাত্মক আধান আৰু চাৰিওপিনে ইলেক্ট্ৰন থাকে ইলেক্ট্ৰন হ'ল ঋণাত্মক আধান তে ইলেক্ট্ৰনক বেছি আকৰ্ষণ কৰি কি কৰিব নিউক্লিয়াছে ইলেক্ট্ৰনৰ যিটো সেল এটোক টানি আনিব সেইকাৰণে যিমান ইপিনে যাব ইলেক্ট্ৰনক বেছি আকৰ্ষণ কৰি ৰাখিব ইলেক্ট্ৰন হেৰুৱাটো কমি যাব হেৰুৱাৰ ক্ষমতাটো এইখিনি হ'ল এতিয়া আমি নাম্বাৰ 2 টো কৰিম নাম্বাৰ 2 বহুত বাৰ তোমালোকৰ ফাইনেল এক্সামত আহিছে মৌল x কোনো মৌলৰ নাম দিয়া নাই সোডিয়াম এনেকুৱাই দিব পৰীক্ষাত সোডিয়াম মেগনেছিয়াম অক্সিজেন কৈ নিদিব x y p এদৰে দি দিব পিও নিদিব পি তো ফসফৰাছ XCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদাৰ্থ উচ্চ গলনাঙ্কটো সদায় ধাতুৱে হয় কিন্তু ঠিক আছে মৌল x তলৰ কোনটোৰ হৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা হবাটোতকৈ বেছি ইয়াতে এটা জানিব লগা কথা আছে জানিব লগা কথা কি মই কওঁ আমি ক্লাস 9ত শিকিছিলো এটা সাপোজ মই ধৰিলো x ৰ যোজ্যতা ধৰিলো 2 x ৰ যোজ্যতা 2 y ৰ যোজ্যতা 3 যেতিয়া এই x y লগ হয় এটো এটা মৌল এইটো এটা মৌল দুটা মৌল লগ হয় এটা যৌগ হ'ব তে x আৰু y এটা যৌগ হল এটো মিলি কি হৈ গল যৌগ ওকে যৌগ হল তেতিয়া কি হয় x ৰ যোজ্যতাটো ইয়াত যাব y ৰ তাত আৰু y ৰ যোজ্যতাটো ইয়াত আহিব এই দৰে লিখে তে উত্তৰটো আমাৰ কি হ'ব x3y2 সোৱা তোমালোকে x ৰ যেটো 2 এটো কত গৈছে y ত আৰু y ৰ টু কত আহিছে x ত এনেকা আমি যদি মেগনেছিয়াম ক্লোৰাইড লিখো মেগনেছিয়ামৰ যোজ্যতা মই তো টেবুল এটা দেখাই দিছিলো এটো শিকিবা মেগনেছিয়ামৰ যোজ্যতা টেবুলটো মই প্ৰথম চ্যাপ্টাৰ বুজাওতো বুজাই দিছো ইয়াতো দেখাই দিছো শিকিবা Mg ৰ যোজ্যতা হল 2 আৰু ক্লোৰিনৰ যোজ্যতা 1 তে Mg ৰ 2 টু কত যাব ক্লোৰিনত আৰু ক্লোৰিনৰটো ইয়াত ঠিক তেনেদৰে ওয়াটাৰ পানী হাইড্ৰোজেনৰ যোজ্যতা 1 ইয়াতে যাব অক্সিজেনৰ যোজ্যতা 2 ইয়াতে যাব তো 1 টো আমি জেনাৰেলি নিলিখো বুজি পালা তে এই 2 টো কাৰ যোজ্যতা হ'ব অৰ আৰু এই 1 টো কাৰ যোজ্যতা হ'ব হাইড্ৰোজেনৰ এই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰিম ক্লাস 9 ত তোমালোকে পাইছা ইয়াতে x ৰ যোজ্যতা কি হ'ব 2 হ'ব আৰু Cl ৰ যোজ্যতা 1 ইয়াতে একো নাই মানে 1 তে কাৰ যোজ্যতা ইয়াতে 2 কাৰ যোজ্যতা 2 এই যাৰ যোজ্যতা 2 তাৰ লগত একেটা বৰ্গত থাকিব যোজ্যতা মিলিলে একেটা বৰ্গত থাকিব এতিয়া আমি চাও কাৰ যোজ্যতা সোডিয়ামৰ পৰমাণু ক্ৰমাঙ্ক কিমান সোডিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 11 মানে ইলেক্ট্ৰন কিমান 11 প্ৰটনো 11 আমি মই যে চ্যাপ্টাৰটো বুজাওতে বুজাই দিছিলো আমাৰ কক্ষ থাকে সেল থাকে কে কক্ষত কেইটা থাকিব দুটা এল কক্ষত কেইটা থাকিব 8টা 8টাৰ ভিতৰত এম কক্ষত 1 তে যোজক ইলেক্ট্ৰন 1 মানে যোজ্যতা 1 ঠিক আছে সব মেগনেছিয়ামৰ চাম মেগনেছিয়ামৰ পৰমাণু ক্ৰমাঙ্ক কিমান মেগনেছিয়ামৰ পৰমাণু ক্ৰমাঙ্ক 12 ইয়াতে KLM কে দুটা ইয়াত 8টা ইয়াতে দুটা এই যে মিলি গল আৰু XCl2 দিছে মানে x ৰ যোজ্যতা কিমান x ৰ যোজ্যতা 2 মেগনেছিয়ামৰ যোজ্যতা 2 যোজক ইলেক্ট্ৰন যদি 1 2 3 হয় যোজ্যতাও 1 2 3 4 লৈকে একে থাকে তাৰ পিছত কমি যায় এটো মই আগতে বহুত ভিডিওত বুজাই দিছো প্ৰথম চ্যাপ্টাৰটো চাই লবা তোমালোকে মোৰ চেনেলত গৈ পুৰা কমপ্লিট দিয়া আছে তে এতিয়া কাল বাকিখিনি আমি আৰু নেচাও এলুমিনিয়ামৰ 3টা থাকে
বাকীখিনি আমি চাব নালাগে, mg ৰ লগত মিলিছে। সবাতোতকৈ বেছি কাৰ লগত একেটা বৰ্গত কাৰ লগত থাকিব, mg ত থাকিব। ইয়াতে চোৱা, এই যে চোৱা, ইয়াৰ এই mg ত থাকিব, যাৰ যোজক ইলেক্ট্ৰন 2 গোটেইবোৰ একেটা বৰ্গতে থাকিব। x2 ইয়াৰ পৰা যিকোনো এটা হ'ব পাৰে, ইয়াতে নামটো দিয়া নাই। তোমালোকৰ উত্তৰটো কি হ'ব, বি। উত্তৰ বি। তোমালোকে প্ৰথম চেপ্টাৰটো চাবা, মোৰ ভিডিঅ'ত লিংক চেনেলত আছে, আৰু এই চেপ্টাৰৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চালে এই কথাখিনি মই যিখিনি চাইছা, যিবোৰে এইবোৰ ছাত্ৰই গম পাবা, যিবোৰে 9ত ভালদৰে পঢ়িছে সিহঁতেও গম পাবা। ঠিক আছে, এইখিনি। এতিয়া আহিলে আমাৰ 2 নম্বৰ, কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ। ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ আমাৰ হ'ল কে আৰু এল। কে আৰু এল দুটা কক্ষ, ইলেক্ট্ৰন পূৰ্ণ আছে, এইটোতো পূৰ্ণ, এইটোতো পূৰ্ণ। দুটা কক্ষ আছে থকা কে আৰু এল দুটা পূৰ্ণ, এই দুটাক যোগ কৰাচোন, কিমান হ'ল, 10। 10 নম্বৰ পৰমাণু ক্ৰমাংকৰ মৌলটোৰ নাম কি? এই চোৱা, নিয়ন। দেখিলা, এইবোৰ চিৰিয়েলি তোমালোকক মই শিকিব কৈছিলোঁ, হাইড্ৰজেন, হিলিয়াম, এইদৰে শিকিবা। 10 নম্বৰত নিয়ন পৰিছে। আমাৰ উত্তৰটো কি হ'ব, নিয়ন। বুজি পালা? এইটোৰ উত্তৰ হ'ব নিয়ন। এইটো লিখিবা নিয়ন। নিয়ন, তাৰ চিম্বলটো দি দিবা এনি। ঠিক আছে, এতিয়া এইটো আমি এইদৰে গোটেইকেইটাক যোগ কৰিম। 2 আৰু 8 যোগ কৰিলে 10, 10 আৰু 2 যোগ কৰিলে 12। 12 নম্বৰত কোনটো পৰিছে? মই গণি দিওঁ, মুখস্থ থাকিবই লাগিব, আৰু পিৰিয়ডিক টেবুলটোৰ ভিডিঅ'টো ভালদৰে চাবা, মই বাৰে বাৰে কৈ আছোঁ। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, ছডিয়াম, মেগনেছিয়াম। 12 নম্বৰত মেগনেছিয়াম। এইটো মৌলটোৰ নাম কি হ'ব, মেগনেছিয়াম। চোৱা, এইবোৰ মুখস্থ কৰিতো লাভ নাই, মেগনেছিয়াম। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, এই চেপ্টাৰটো তোমালোকে ভালদৰে বুজিব চেষ্টা কৰিবা। ইন ফিউচাৰ ছায়েন্সত যদি কেমেষ্ট্ৰি লোৱা, দিছ চেপ্টাৰ হেল্প ইউ লটছ। উইদাউট নয়িং দিছ চেপ্টাৰ্ছ, এই চেপ্টাৰটো যদি তোমালোকে ভালদৰে কনচেপ্ট ক্লিয়াৰ নহয়, কেমেষ্ট্ৰি কিন্তু বহুত টান লাগিব। আৰু যদি কনচেপ্ট ক্লিয়াৰ হৈছে, আধা কেমেষ্ট্ৰি তোমালোকে 9-10তে বুজি ল'বা। 9-10ৰ কিতাপো ভালদৰে সেইকাৰণে পঢ়িব লাগে। ঠিক আছে, এতিয়া কৈছে যোজক কক্ষ। যোজক কক্ষ মানে শেষৰ কক্ষ। যেনেকুৱা আমাৰ ঘৰত ৰুম থাকে ন, এইটো বেডৰুম, এইটো ড্ৰয়িং ৰুম, এইটো কিচেন ৰুম, এইদৰে এই কক্ষবিলাকৰ এইটো আটাইতকৈ শেষৰ কক্ষটোক যোজক কক্ষ কয়। এতিয়া ইণ্ডিয়াত থকা মানুহক কি ক'বা, ইণ্ডিয়ান। আমেৰিকাত থকা মানুহক আমেৰিকা ক'বা। মানুহ আমিও মানুহ, আমেৰিকাৰবোৰো মানুহ। এই 2টো ইলেক্ট্ৰন, 8টো ইলেক্ট্ৰন, 2টো ইলেক্ট্ৰন। কিন্তু যোজক কক্ষত যিটো ইলেক্ট্ৰন থাকিব, যোজক কক্ষত থকা ইলেক্ট্ৰনৰ নাম কি ক'বা, যোজক ইলেক্ট্ৰন। যেনেকৈ ইণ্ডিয়াত থকা মানুহ ইণ্ডিয়ান। ঠিক একেদৰে এতিয়া যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ কেইটা কক্ষ আছে, 3টা কক্ষ আছে। উত্তৰটো আমি ওলাম, চাবা। এই মৌলটোৰ নাম কি হ'ব? কেইটা কক্ষ কৈছে, 3টা কক্ষ। আমি 3টা কক্ষ যদি লওঁ, কে এল এম, 3টা কক্ষ ল'লা। যোজক কক্ষত কেইটা ইলেক্ট্ৰন কৈছে, 4টা। আৰু ইয়াতে কেইটা থাকে, প্ৰথম কক্ষত 2টা, 8। গোটেইকেইটা যোগ কৰিলে কিমান হ'ব, 2 যোগ 8 যোগ 4 যোগ কৰিলে 14। 14 হ'লে 14 নম্বৰত কোনটো পৰে, সিলিকন। 14 নম্বৰত সিলিকন পৰে। উত্তৰটো কি হ'ব, সিলিকন। সিলিকন, SI। এইকেইটাক যোগ কৰিলে 14 হয়, এইটোৱে পৰমাণু ক্ৰমাংক। ঠিক একেদৰে এইটো চোৱা, কিমান ইণ্টাৰেষ্টিং বস্তু। যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ। এতিয়া 2টা কক্ষ ল'বা। 2টা কক্ষ হ'লে কক্ষ 2টা, কে আৰু এল। আৰু যোজক কক্ষত কেইটা, যোজক কক্ষত 3টা। তেনেহ'লে আমাৰ যোজক কক্ষত হ'ব 3। যোজক কক্ষত 3। যোজক কক্ষ কোনটো, শেষৰ কক্ষটো। আৰু প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন থাকে। 2 আৰু 3 যোগ কৰিলে কিমান হ'ব, 5। 5 নম্বৰত আমাৰ কি পৰিছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন। এইটোৰ উত্তৰ হ'ব বৰন।
ইটোৰ হ'ব বৰণ আৰু ব্ৰেকেটত বি বুজি পালা ওকে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন যিয়ে যাৰ চেপ্টাৰটো পুৰা কনসেপ্ট ক্লিয়াৰ হৈছে পুৰা পাৰিব প্ৰথম কক্ষত দুটাই থাকে তাৰ দুগুণ হলে এল কক্ষত কেইটা থাকিব চাৰিটা 2 আৰু 4 যোগ কৰিলে কিমান 6 নম্বৰত পৰে কাৰ্বন এইটোৰ উত্তৰ হ'ব কাৰ্বন চোৱা এই ধৰণৰ প্ৰশ্নবোৰ খুব আহে পৰীক্ষাত 1 মাৰ্ক থাকিব এতিয়া আমি কৰিম 4 নম্বৰ প্ৰশ্ন পৰ্যাবৃত্ত তালিকাত বৰণৰ হৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে এটা বৰণটো কোনটো বৰণ পৰ্যাবৃত্ত তালিকাৰ ক'ত আছে তাৰ স্থানটো আগতে আমি উলিয়াও ঠিক আছে সোয়া বৰণ 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 এই সোয়া এইটো বৰ্গত আছে তে আমি জানো যে এটা বৰ্গত থকা মৌলবোৰৰ যোজক ইলেক্ট্ৰনবোৰ কি হয় সমান হয় মই চেপ্টাৰ বুজাওতে কৈছিল 1 নং বৰ্গত থাকিলে যোজক ইলেক্ট্ৰন 1 হ'ব 2 নং বৰ্গত থাকিলে যোজক ইলেক্ট্ৰন 2 হ'ব কিন্তু 3 নং বৰ্গত নহব কাৰণ ইয়াতে মাজত 10টা ঘৰ গেপ হৈ 13 হৈছে সোয়া তোমালোকে 1 2 3 4 5 6 7 8 9 10 ওকে তে 13 কলে আমি 10 মাইনাস কৰিব লাগিব 13 ৰ পৰা তে 3টা দুটালৈকে কোনো প্ৰবলেম নাই এটা প্ৰথম বৰ্গত থকা মৌলবোৰৰ যোজক ইলেক্ট্ৰন একেই হ'ব 1 দ্বিতীয় বৰ্গ 2 আৰু 3 হ'বলে এইটো বৰ্গ কিমান হ'ব লাগিব 13 13 কিয় হ'ল কাৰণ 10 ঘৰ পাৰ কৰি 13 আহিছে মাজত গেপ আছে দেখা পাইছা এখানে 13 হলো আমি ইয়াতে 10 মাইনাস কৰিম 3টা যোজক ইলেক্ট্ৰন হ'ব এটো এটা সাধাৰণ ধৰ্ম কি কবা বৰণৰ লগত যিবোৰ আছে একেটা বৰ্গত থকাবোৰৰ কি হ'ব এটা প্ৰশ্নটো কি কৈছে আৰবাৰ চাও বৰণৰ হৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে স্তম্ভ মানে কি এইবোৰ স্তম্ভ এইবোৰ সিধা স্তম্ভ মানে এনেকৈ থাকিব সিধা এইবোৰক বৰ্গ বুলি কয় এটা কি কবা যোজক ইলেক্ট্ৰন সমান এটো এটা ধৰ্ম হল ওকে তা আমি উত্তৰটো কি দৰে লিখিম এই দৰে লিখিবা তোমালোকে পৰ্যাবৃত্ত তালিকা বৰণৰ হৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মবোৰ হল 1 নম্বৰ কি দিবা বৰণৰ হৈতে মৌলবোৰৰ যোজক ইলেক্ট্ৰন কি হ'ব সমান হ'ব যোজক ইলেক্ট্ৰন সমান হলে যোজ্যতাও সমান হ'ব 2 নম্বৰ গতিকে মৌলবোৰৰ যোজ্যতা বৰণৰ হৈতে সমান হ'ব বা একে হ'ব লিখিব সো মই এটাও কিন্তু মুখস্থ কৰা নাই চেপ্টাৰ বুজিলে তোমালোকে এই দৰে পাৰিবা তাৰ সেকেন্ড প্ৰশ্নটো এটো যদি বুজিছা সেকেন্ডটো বুজিবা পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ হৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ কি কি একে প্ৰশ্ন যদি বৰণৰ হৈতে একে হয় ফ্লুৰিনৰ লগত থকা বিলাকৰ একে হ'ব উত্তৰটো এটো তোমালোকে নিজেও লিখিব পাৰিবা তথাপিতো মই অলপ লিখিয়ে দিওঁ ওকে পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ
সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মবোৰ হ'ল কি ক'বা? 1 নম্বৰ, ফ্লুৰিনৰ সৈতে মৌলবোৰৰ যোজক ইলেক্ট্ৰন সমান হ'ব। ওকে। নাম্বাৰ 2, গতিকে মৌলবোৰৰ যোজ্যতা ফ্লুৰিনৰ সৈতে সমান হ'ব। হৈ গ'ল, বুজি পালা? নাম্বাৰ 5, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস ইমান। পাৰমাণৱিক সংখ্যা মই অলপ আগত কৈ দিলোঁ, যোগ কৰিলে হ'ল 2 + 8 10, 10 + 8 17। এইটোৰ পাৰমাণৱিক সংখ্যা 17। এইটো বহুতবাৰ আহিছে, সেইকাৰণে মই ইম্পৰ্টেণ্ট দি ৰাখিছোঁ। এনসাৰ হ'ব 17। নাম্বাৰ বি, তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? আমি চোৱা, অলপ আগত মই কৈছিলোঁ একেটা বৰ্গত থকাবিলাকৰ ৰাসায়নিক ধৰ্ম একে হয়। 1 নং বৰ্গত থকা, 2 নং বৰ্গত থকা, 3 নং বৰ্গত থকা ৰাসায়নিক ধৰ্মবোৰ একে। অকল 1 নং বৰ্গত হাইড্ৰজেনৰ অলপ বেলেগ, কাৰণ এইটো অধাতু। বাকী গড় চবৰে একে হয়। এইটো অলপ সুকীয়া স্থান পাইছে। ঠিক আছে। কাৰ কাৰ ৰাসায়নিক ধৰ্ম মিলিব? আমি কি কৰিব লাগিব? এই আটাইবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব। আমি লিখিম, উত্তৰত এইদৰে লিখিম, যাৰ যাৰ ইলেক্ট্ৰনীয় বিন্যাস মিলিব মানে যোজক ইলেক্ট্ৰনৰ সংখ্যাটো মিলিব। যোজক ইলেক্ট্ৰন যদি মিলে, যদি 2 2 হয় 2 নং বৰ্গত পৰিব, 3 3 হ'লে 13 নং বৰ্গত পৰিব, 1 হ'লে 1 নং বৰ্গত পৰিব। আমি গম পাম সিহঁতৰ ৰাসায়নিক ধৰ্মবোৰ একে। হ'ল, কনচেপ্টটো অলপ ক্লিয়াৰ হ'ল। এতিয়া N7ৰ ইলেক্ট্ৰনীয় বিন্যাস এইবোৰতো লিখা শিকাই দিছোঁ। প্ৰথম চেলত 2টা থাকিব, দ্বিতীয় চেলত 8টা কেপাচিটি মানে 5, যোজক ইলেক্ট্ৰন 5। মই যে কৈছিলোঁ যোজক কক্ষত থকা ইলেক্ট্ৰনটোৰ নামেহে যোজক ইলেক্ট্ৰন। ঠিক তেনেদৰে আমি এতিয়া লিখিম F9ৰ, ইয়াতে কটো নাথাকিলে ন, এইটো অলপ স্পেলিং ভুল হ'ল, ইলেক্ট্ৰনীয় হ'ব। ওকে, ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 9 হ'লে তোমালোকে কোৱা, প্ৰথমটোত 2, পিছৰটোত 7। পি হ'ল 15, 15ৰ ইলেক্ট্ৰনীয় বিন্যাস 15 হ'লে প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা, 10টা, তৃতীয় কক্ষত 5টা। আমি মিলা পাই গ'লো, যোজক ইলেক্ট্ৰন তাৰ মিলিছে, মানে এই 2টা কোন নম্বৰ বৰ্গত পৰিব? 15 নম্বৰ বৰ্গত। 15ত যোজক ইলেক্ট্ৰন 5 হ'ব, কাৰণ 10ৰ পৰা বিয়োগ দিব লাগিব। 15ৰ পৰা 10 বিয়োগ দিব লাগিব। এই 10টা ঘৰৰ গেপ যে মই ক'লোঁ, উত্তৰটো পালোৱেই আমি, তথাপি আৰু এটা আছে ন, এইটো লিখি লওঁ। 18 কৈছোঁ, আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 288। এতিয়া কোনটোৰ সৈতে কোনটো মিলিব? নাইট্ৰজেনৰ সৈতে ফছফৰাছৰ মিলিব, কাৰণ কিয়? সিহঁতৰ যোজক ইলেক্ট্ৰন একে। যিহেতু
N আৰু Pৰ যোজক ইলেক্ট্ৰন সমান, গতিকে N আৰু P ৰাসায়নিক সাদৃশ্য থাকিব। এইদৰে তোমালোকে লিখিলে মাৰ্ক কটাৰ কোনো মাৰ্ক কাটিবই নোৱাৰিব। পুৰা চবে টিচাৰে চালে গম পাব, ছাত্ৰজনে গম পায় কিয় দুটা ৰাসায়নিক সাদৃশ্য মিলিছে, কাৰণ এইটো লিখি দিছোঁ ন, যোজক ইলেক্ট্ৰন সমান। হৈ গ'ল। নাম্বাৰ 6 ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পৰ্যাবৃত্ত তালিকাত 3টা মৌল ABC, চোৱা মৌলৰ নাম কেতিয়াও দি নিদিব। এটা 16 নং বৰ্গ দিছে, এটা 17 নং বৰ্গ দিছে। আমি জানো 16, 17 বৰ্গবোৰ হ'ল অধাতুৰ, চব অধাতু। এই চোৱা চিনবিলাকতো বুজা যায় 16 আৰু 17। ঠিক আছে, 16 হ'লে তাত থাকিব 10 বিয়োগ কৰিলে 6 থাকিব, ইয়াতে 6টা যোজক ইলেক্ট্ৰন হ'ব, ইয়াতে 7টা যোজক ইলেক্ট্ৰন হ'ব। বৰ্গৰ 16 হ'লে 10 বিয়োগ কৰি যিটো হ'ব এইটোৱে যোজক ইলেক্ট্ৰন, খালি 1, 2ত বৰ্গটোৱে যোজক ইলেক্ট্ৰন। মই আৰু কথা কৈছিলোঁ। এতিয়া অধাতুবিলাকত যিমান তললৈ যাবা অধাতুৰ সক্ৰিয়তাটো কমি কমি যাব। কিয়? ইলেক্ট্ৰন এৰি দিয়াৰ ক্ষমতাটো বাঢ়ে, কাৰণ যোজক কক্ষৰ সংখ্যাটো বাঢ়ি বাঢ়ি যায়। মানে এইদৰে যিমান তললৈ যাবা যোজক কক্ষটো বাঢ়ি বাঢ়ি যাব। বাঢ়ি বাঢ়ি গ'লে কি হ'ব, এই প্লাছৰ লগত মাইনাছৰ দূৰত্বটো বাঢ়ে। এটা চুম্বকৰ, এইটো চুম্বক ধৰা, এইটো লোহা, যিমান ওচৰত থাকিব আকৰ্ষণ বল বেছি হ'ব, দূৰলৈ গ'লে কি হ'ব, আকৰ্ষণ বল কমিব, তে ইয়াৰো ইলেক্ট্ৰন এৰি দিয়াৰ ক্ষমতাটো বাঢ়ি যায়। সেইকাৰণে অধাতৱীয় গুণটো কমে তললৈ গ'লে, আৰু ধাতুত উল্টা, ধাতুত বাঢ়িব। আৰু বাওঁপিনৰ পৰা সোঁফাললৈ গ'লে অধাতৱীয় গুণটো বাঢ়িব। কাৰণ কি হয়, যিমান বাওঁপিনে যাবা এই মাজৰ প্লাছটো বাঢ়ি যায়। প্লাছে কি কৰিব, ইলেক্ট্ৰনবোৰ নিগেটিভ আকৰ্ষণ কৰিব, আকৰ্ষণ কৰি এইটোক ওচৰলৈ টানি আনিব। সেইকাৰণে আকাৰটো সৰু হয় আৰু ইলেক্ট্ৰনবোৰ ধৰি ৰাখিব। ইলেক্ট্ৰন যিমান ধৰিব তাৰ অধাতুৰ গুণটো বাঢ়িব। আমি কি ক'ম, পৰ্যায়ত বাওঁপিনৰ পৰা সোঁফাললৈ গ'লে অধাতুৰ গুণটো বাঢ়ে, আৰু বৰ্গত ওপৰৰ পৰা তললৈ গ'লে অধাতুৰ সক্ৰিয়তাটো কমে। ঠিক আছে, এইটো মই বুজাই দিলোঁ। ইয়াতে কৈছে মৌল এ ধাতু নে অধাতু, এইটোতো একেবাৰে বাওঁপিনে আছে, এইটো একেবাৰে শুদ্ধ, উত্তৰটো সহজ, শুদ্ধ কৈছোঁ, অধাতু। ঠিক আছে, অধাতু। চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? এতিয়া চিটো তলত আছে, মই কৈছিলোঁ অধাতুটো সক্ৰিয়তাটো তললৈ গ'লে কমে, ধাতুত বাঢ়ে, অধাতুত কমে। এইটোও মই বুজাই দিছোঁ চেপ্টাৰটো বুজাওঁতে। এতিয়া উত্তৰ কি হ'ব, চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? কম সক্ৰিয়। চি মৌলটো এতকৈ কম সক্ৰিয়। এই মডাৰ্ণ পিৰিয়ডিক টেবুলৰ যিটো ভিডিঅ' এইটো ভালদৰে চাবা তোমালোকে। ঠিক আছে, উত্তৰ চি নম্বৰ উত্তৰ। চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? আমি পঢ়িছিলোঁ যিমান বাওঁপিনৰ পৰা সোঁফালে যাবা আকাৰটো সৰু সৰু হৈ গৈ থাকিব। কিয় সৰু হ'ব? কাৰণ মই যে ক'লোঁ, আৰু এবাৰ দেখাই দিওঁ, যিমান বাওঁপিনে যাব, ছাপ'জ প্ৰথমটোত যদি এটা থাকে ধনাত্মক, এটা ইলেক্ট্ৰন, যোজক কক্ষটো সমান থাকিব, ইয়াতে এটা আছে, ইয়াতে 2 প্লাছ আছে, ইয়াতে ইলেক্ট্ৰনটোক সি টানিব, বেছি টানিলে এই কক্ষটো ওচৰলৈ যাবগৈ, ওচৰলৈ গ'লে এইটো সৰু হ'ব, আকৰ্ষণ বলটো বাঢ়ি যায়। এইটো মই বুজাই দিছিলোঁ তেতিয়া। এইটো লিখিম, কি হ'ব, চি মৌলটো আকাৰত সৰু হ'ব, যিমান এইপিনে যাবা সৰু হৈ গৈ থাকিব। চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? কি ক'বা? সৰু। আৰু তললৈ গ'লে ডাঙৰ হ'ব। এ কেনেধৰণৰ আয়ন, কেটায়ন নে এনায়ন গঠন কৰে? এটো 17 নং বৰ্গ,
অধাতুবোৰে সদায় এনায়ন কৰে, অধাতুৱে সদায় ইলেক্ট্ৰন ল'ব। এইটো কি হ'ব, এইটোতো হৈয়ে গ'ল। ধাতু অধাতু চেপ্টাৰটো মই বুজাই দিছিলোঁ। এ কেনেধৰণৰ আয়ন গঠন কৰিব, এ এনায়ন গঠন কৰিব। হৈ গ'ল। চোৱা এতিয়া পৰীক্ষাত আহিলে তোমালোকে পাৰিবা। নাম্বাৰ 7, নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা ইমান, ফছফৰাছৰ পাৰমাণৱিক সংখ্যা ইমান। এইটো বৰ্গ দুয়োটাই কোনটোত আছে, 15ত আছে। এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় হ'ব? এইটো আমি এতিয়াই গম পাই যাম। নাইট্ৰজেন আৰু ফছফৰাছ বিদ্যুৎ ঋণাত্মক মানে কি? বিদ্যুৎ ঋণাত্মক মানে হ'ল যিয়ে ইলেক্ট্ৰন বেছি ল'ব পাৰে। আৰু অলপ আগত আমি গম পাইছিলোঁ, আৰু ধাতুবোৰ বিদ্যুৎ ধনাত্মক হয়, মানে কেটায়ন। যিমান তললৈ যাব অধাতুবোৰৰ সক্ৰিয়তাটো কমি আহে। নাইট্ৰজেন ওপৰত আছে, ফছফৰাছ তাৰ তলত আছে। ফছফৰাছৰ সক্ৰিয়তাটো নাইট্ৰজেনৰ পৰা কম হ'ব, মানে বিদ্যুৎ ঋণাত্মক কাৰ বেছি হ'ব, নাইট্ৰজেনৰ বেছি হ'ব। অধাতুৰ যদি শিকি লৈছা, ধাতুৰ নালাগে। ধাতুৰ তললৈ গ'লে বাঢ়িব সক্ৰিয়তা, আৰু বাওঁপিনৰ পৰা সোঁফাললৈ গ'লে কমিব। অধাতুত বাওঁপিনৰ পৰা সোঁফালে গ'লে বাঢ়িব আৰু তললৈ গ'লে কমিব। মনত ৰাখিবা এইটো। আমি আগতে ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ। অ'কে, নাইট্ৰজেন এনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 7 আছে, 2 আৰু 5 হ'ল। তাৰপিছত আমি লিখিম ফছফৰাছ। পি ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 15 আছে ন, 285। কৈছে এই মৌল দুটাৰ লিখি ল'লোঁ। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব? তোমালোকে ক'বা নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক বেছি হ'ব, কাৰণ বৰ্গত ওপৰৰ পৰা তললৈ অধাতুৰ সক্ৰিয়তা কমে, অৰ্থাৎ ইলেক্ট্ৰন ধৰি ৰখাৰ বা গ্ৰহণ কৰাৰ ক্ষমতা কমে। হৈ গ'ল। চোৱা, এটাও মুখস্থ নালাগে, বুজিলে গোটেইখিনি পাৰিবা। নাম্বাৰ 8, পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়বৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত? ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা আমি কি গম পাম? ইলেক্ট্ৰনীয় বিন্যাসৰ যিটো যোজক ইলেক্ট্ৰনৰ পৰা আমি কি গম পাম? কোনটো বৰ্গত পৰিছে। ঠিক আছে, আৰু যোজক ইলেক্ট্ৰন চাই আমি গম পাম পাৰমাণৱিক ইলেক্ট্ৰনীয় বিন্যাসকেইটা যদি আমি যোগ কৰি দিওঁ, পাৰমাণৱিক সংখ্যাটো গম পাম, তাৰ স্থান বৰ্গত ক'ত আছে, কোনটো বৰ্গত পৰিছে আৰু কোনটো পৰ্যায়ত পৰিছে। উত্তৰটো হ'ব
নাম্বাৰ 1 ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌলটোৰ পাৰমাণৱিক সংখ্যা জানিব পাৰি। ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌলটোৰ যোজক ইলেক্ট্ৰন নিৰ্ণয় কৰি মৌলটো কোনটো বৰ্গত নিৰ্ণয় কৰিব পাৰি। বুজি পাইছা? যদি যোজক ইলেক্ট্ৰন 1 হয় 1 নং বৰ্গ, 2 হলে 2 নং বৰ্গ, 2 লৈকে একে থাকিব, 3 হলে 13 নং বৰ্গ, 10 যোগ কৰিবা। 13 যদি বৰ্গ হয় যোজক ইলেক্ট্ৰন 3, তেতিয়া বিয়োগ কৰিম, আৰু 3 যোজক ইলেক্ট্ৰন হলে বৰ্গ হ'ব 13, 10 যোগ কৰিম। যোজক ইলেক্ট্ৰনৰ পৰা আমি কোনটো বৰ্গত পৰিব নিৰ্ণয় কৰিব পাৰোঁ। আৰু পৰ্যায়বিলাকত যোজক কক্ষটো সমান থাকে। দ্বিতীয় নং পৰ্যায়ত থকা আটাইবোৰৰ যোজক কক্ষ 2টা 2টা হ'ব। তৃতীয় নং পৰ্যায়ত আটাইবোৰৰ 3টা 3টা হ'ব। বুজি পাইছা? এটোও লিখিম আমি। ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌলটোৰ যোজক ইলেক্ট্ৰন নিৰ্ণয় কৰি যোজক ইলেক্ট্ৰন নহ'ব, এইটো যোজক কক্ষ হ'ব, পৰ্যায়ত কক্ষবোৰ একে থাকে। নিৰ্ণয় কৰি মৌলটো কোনটো পৰ্যায়ত নিৰ্ণয় কৰিব পাৰি। কাৰণ একেটা পৰ্যায়ত থকাবোৰৰ যোজক কক্ষটো সমান থাকে। যোজক কক্ষ 2 2 2 2 হলে আমি গম পাই দিম যে পৰ্যায় 2 নং, আৰু যোজক ইলেক্ট্ৰন সমান হলে গম পাম যদি 1 1 হয় যোজক ইলেক্ট্ৰন 1 নং বৰ্গত। এইকেইটা বস্তু আমি ইলেক্ট্ৰনীয় বিন্যাস চাই ক'ব পাৰোঁ। এতিয়া কুৱেশ্যন নম্বৰ 9। ওকে, আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20, 12, 19, 21, 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে একে। কেলছিয়ামৰ আগতে আমি কি লিখিম? ইলেক্ট্ৰনীয় বিন্যাস। একেটা বৰ্গত পৰিলে কি হ'ব? ৰাসায়নিক ধৰ্মটো একে হ'ব। আমি ইলেক্ট্ৰনীয় বিন্যাসৰ দ্বাৰা আমি গম পাম। এতিয়া অলপ আগত লিখিলোঁ যে ইলেক্ট্ৰনীয় বিন্যাসত যদি যোজক ইলেক্ট্ৰনটো সমান হয় একেটা বৰ্গত পৰিব, আমি কি লিখিম? কেলছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 2, এটা চাবা 2, দ্বিতীয় কক্ষৰ 8, তৃতীয় কক্ষত 18,
আমাক লাগে 20, তোমালোকে ক'ব পাৰা ছাৰ এটা 8 10 হ'ল, 10 কেলে ভাব নোৱাৰো। দুটা নিয়ম আছিলে, মই কৈ দিছিলোঁ, আৰু এবাৰ আজি দেখুৱাই দিওঁ। এই চোৱা, দুটা নিয়ম আছিলে। কি দুটা নিয়ম? এটা কক্ষত 2n স্কোয়াৰ হ'ব পাৰে, কে চেলত দুটাতকৈ বেছি থাকিব নোৱাৰে। এই এনটোৱে কি বুজাইব? চেলৰ সংখ্যা বুজাব। কেটো প্ৰথম চেল, সেইকাৰণে এনত 1 বহিছে, এলটো দ্বিতীয় চেল 2 বহিছে। তৃতীয় কক্ষৰ ক্ষমতা যদিও 18, এতিয়া কি কৈছে, তৃতীয় এটা কি কৈছে চোৱা, কিন্তু বহিৰ্তম কক্ষত কেৱল 8টা আহে। মানে বহিৰ্তম কক্ষ মানে যোজক কক্ষত এই দুটা নিয়ম মানিব লাগিব। যোজক কক্ষত 8টাৰ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। তোমালোকে ক'ব পাৰা ছাৰ ইয়াতেতো 10 দিব পাৰোঁ, আৰু 10টা লাগে, ইয়াতে ক্ষমতা আছে 18। 10 দিয়াৰ লগে লগে যোজক এইটো বহিঃকক্ষ হৈ যাব, আৰু যোজক ইলেক্ট্ৰন 10 হৈ যাব, যিটো সম্ভৱ নহয়। যোজক ইলেক্ট্ৰন সদায় 8 হ'ব লাগিব। সেইকাৰণে আমি ইয়াতে ক্ষমতা থাকিলেও 8টাই বহাব পাৰিম। এইটো আমাৰ যোজক কক্ষত চোৱা 2 আহিলে, কে এল এম এন। এতিয়া এই আটাইবোৰৰ কি লিখিম? 12 পাৰমাণৱিক, আটাইবোৰৰ আমি কি লিখিম? ইলেক্ট্ৰনীয় বিন্যাস। 12 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 12 আছে, 2 8 2। ঠিক তেনেদৰে আমি 19 লিখিম, এইবোৰ কমা দি দিবা। 19 হ'লে কিমান হ'ব? 2 8 8 1, 9 হ'ব নোৱাৰে যোজক কক্ষত। 21 কি হ'ব? 2 8 8 2 8 10, ইয়াতে 18 3 38, কিমান হ'ব? 2 8, ইয়াত চোৱা 38ৰ হ'ব 2 8 18। 18 কিয় হ'ল? 18 সেইকাৰণে ইয়াতে দিব পাৰোঁ, কাৰণ 18 দিলে এইটো যোজক কক্ষৰটো নহ'ব, কাৰণ যোজক কক্ষটো পিছত শেষৰটোৱে হয়, সেইকাৰণে তাৰ কেপাচিটি 18, আমি 18 দিলোঁ। 18 দিয়াৰ পিছত 10 দিলে আমাৰ 38 হ'ব, কিন্তু তেতিয়া যোজক ইলেক্ট্ৰন 10টো 8ৰ পৰা ডাঙৰ হ'ব, এইটো হ'ব নোৱাৰে। সেইকাৰণে ইয়াতে আমি 8 দিব লাগিব। লাষ্টত গৈ 2 হ'ল। এতিয়া এইটোৰ 2, এইটোৰ 2, আৰু এইটোৰ কেলছিয়ামৰ 2, এই গোটেইকেইটা 2 নং বৰ্গত থাকিব। চাই লওঁ আমি 2 নং বৰ্গত আছেনে নাই। এই চোৱা, কেলছিয়ামৰ 20 38 12, গোটেইকেইটা 2 নং বৰ্গত থাকিছে। এটা বৰ্গতে থকা মৌলবোৰৰ কি হয়? ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ একে হয়। মই যে কৈছিলোঁ যোজক ইলেক্ট্ৰন সমান হ'লে এইবোৰ একেটা বৰ্গতে থাকিব। ইয়াত যিহেতু কেলছিয়ামৰ যোজক ইলেক্ট্ৰনৰ সৈতে 12 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল দুটাৰ যোজক ইলেক্ট্ৰন সমান, অৰ্থাৎ 2, চোৱা 2 2 2, এই 12 আৰু 38ৰ লগত মিলিছে, সমান অৰ্থাৎ 2। গতিকে 12 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল দুটাৰ সৈতে কেলছিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কি হ'ব? একে হ'ব। এইটো মই কৰিছিলোঁ, মানে লিখিত অৱস্থাতে কৰিছিলোঁ। কি কাৰণে? ভিডিঅ'টো বন্ধ হৈ গৈছিলে। মই অলপ চালোঁ, পিছত দেখিলোঁ যে ভিডিঅ'টো বন্ধ, লিখি পেলালোঁ। এইটো মই বুজাই পেলাই লিখিছিলোঁ, সেইকাৰণে এতিয়া এইটো ভিডিঅ'টোতো মই অন কৰিব পাহৰি গ'লোঁ, ভিডিঅ'টো ক্ল'জ হৈ গৈছিলে নিজে নিজে। সেইকাৰণে মই এতিয়া লিখা হৈ গ'ল, তাৰপিছত চাওঁ যে ৰেকৰ্ডে হোৱা নাই, সেইকাৰণে মই এনেকুৱাই বুজাই দিলোঁ এই টুকুৰাখিনি। এতিয়া নাম্বাৰ 10, বহুত ইম্পৰ্টেণ্ট, ক্লাছ 10ত বহুতবাৰ আহিছে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। পাৰমাণৱিক ভৰক মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। আধুনিকত পাৰমাণৱিক সংখ্যাক লৈছে, আৰু মেণ্ডেলিভত পাৰমাণৱিক ভৰক লৈছে।
এই তালিকাত 8টা বৰ্গ আৰু 6টা পৰ্যায় আছে। এই তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে। এই তালিকাত বিভিন্ন মৌলৰ সমস্থানিকবোৰৰ সঠিক স্থান নিৰ্ণয় কৰা নাছিল। এই তালিকাত বিভিন্ন মৌলৰ সমস্থানিকবোৰৰ সঠিক স্থান দিয়া হৈছে। ওকে, হাইড্ৰজেনৰ সঠিক স্থান নিৰ্ণয় কৰিব পৰা নাছিল। হাইড্ৰজেনৰ সঠিক স্থান নিৰ্ণয় হৈছিল। ইয়াতে সমস্থানিক মানে কি, পাৰমাণৱিক ভৰবোৰ বেলেগ, সংখ্যাবোৰ একেই। আৰু যিহেতু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ভিত্তি আছিল পাৰমাণৱিক ভৰ, পাৰমাণৱিক ভৰ বেলেগ বেলেগ হ'লে এটা মৌলক কি বেলেগ বেলেগ একেটা নামৰ মৌলক বেলেগ বেলেগ স্থানত দিব নোৱাৰে, এইটো এটা সমস্যা হৈছিল। ইয়াত এই সমস্যাটো হোৱা নাই, কাৰণ ইয়াৰ ভিত্তি আছিল পাৰমাণৱিক সংখ্যা, ভৰ বেলেগ হ'লেও কোনো প্ৰব্লেম হোৱা নাছিল। আজি আমাৰ ভিডিঅ'টো মই ইমানতে সমাপ্তি ঘটালোঁ। এই চেপ্টাৰটো আজি শেষ হ'ল। যদি তোমালোকৰ এতিয়াও কিবা কনফিউজন আছে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই তোমালোকৰ প্ৰব্লেমবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম। ভালদৰে পঢ়া শুনা কৰিবা, মা দেউতাৰ কথা শুনিবা, ডাঙৰক শ্ৰদ্ধা কৰিবা, আৰু প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা।